হেল্ল' এভৰিৱান, মই এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে মই নাৰিকলৰ লাড়ু বনাম। তাৰ কাৰণে নাৰিকলটো মই এনেধৰণে পাতি দিওঁ আৰু ফাটি যায় ধুনীয়াকৈ, এৰুৱাই লওঁ দাঁত অংশখিনি। তাৰপাছতে আৰু ওপৰৰ সেই বাকলিখিনি এৰুৱাই মিক্সিত মাৰি দিওঁ, ধুনীয়াকৈ গুড়ি হৈ যায়। আৰু আবাই লগতে নাৰিকলৰ গুড়ি সেয়াও আনিছিলে, যোনটো শুকান, আৰু লগতে ইফালে আনিছে চফ। কাইলৈ যিহেতু ঈদ, চফটোতো লাগিবই। আৰু সেইফালে ভাইটিয়ে আনিলে আইচক্ৰীম, তাৰে অকণমান খাই ল'লোঁ। আজি গৰমো বহুত পৰিছে আৰু এতিয়া মই নাৰিকলখিনি ডখৰ ডখৰকৈ কাটি লৈছোঁ। তাৰপাছতে আৰু ধুনীয়াকৈ মিক্সিত মাৰি ল'ম। আৰু এনেধৰণে কৰিলে অকণমান সহজ হয়। মই মানে ৰুকনিত ৰুকি বেয়া পাওঁ, সেইকাৰণে মই এনেধৰণে কৰোঁ। আৰু এইফালে চফখিনি ভাজি লৈছোঁ, লগতে এয়া নাৰিকলৰ লাড়ু ৰেডি হৈ গ'ল। আৰু এতিয়া এয়া নাৰিকলৰ পপ বা পিঠা বুলি ক'ব পাৰে, সেয়া নাৰিকলৰ পিঠা বনাই আছোঁ। কাইলৈ যিহেতু কেক নিমকি বনোৱা হ'লে আজি এইখিনি বনাই ল'লোঁ। আৰু বৰফি বনাবলৈ আছে, লগতে মায়ে বনাব পিঠা। বনাবলৈ হৈ গ'ল, এতিয়া ৰুমকেইটা অকণমান চিজিল কৰিবলৈ আছে। আজি ইমানেই বেছি গৰম আছিলে, অলপ কষ্ট হ'ল, পাকঘৰত বেছি গৰম লাগে। কিন্তু নিজৰ হাতেৰে বনোৱা দিবলৈহে ভাল লাগে আলহী আহিলে, কাৰণ হোটেলৰটো সকলোৱে খায়েই। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে ফ'ল' কৰিব।